অতিথি পৰায়ণ ৰাজ্যত অতিথিক অপমান বিদেশী যুৱতীক অশালীন ব্যৱহাৰ ঘটনা মাজুলীৰ আমেৰিকাৰ পৰা আহিছিল এইগৰাকী যুৱতী নাম আন্না আন্নাৰ লক্ষ্য আছিল মাজুলীৰ মৃৎশিল্প পৰিদৰ্শন চাইকেল লৈ অকলে মাজুলী ভ্ৰমণ কালতেই পথ ভুল হয় চেক গণৰাজ্যৰ যুৱতীগৰাকীৰ তেনেতে ঘন জংঘলেৰে ভৰা জনশূন্য যোগী গাঁৱত সন্মুখীন হয় এই লম্পটৰ বিপিন শইকীয়া নামৰ 43 বছৰীয়া এইজন লোকে অশালীন ব্যৱহাৰ কৰে যুৱতীগৰাকীক ফৰেনাৰ এগৰাকী গৈছিলে শালমৰালৈ তেখেতে ৰাস্তাটো মিছ কৰি পেলাই এটা বেলেগ চাপৰি জেগালৈ গুচি আহিলে সেই চাপৰি জেগাটোৰ মাজতে আৰু কমলাবাৰী থানাতে যিজন একচুৱেল দোষী সেইজনক চিনাক্তকৰণ কৰিছে আৰু ইতিমধ্যে তেখেতৰ নামত এটা কেছ বিপিন শইকীয়া কিমান বয়স হ'ব তেওঁ বয়স প্ৰায় 43 মান হ'ব আমেৰিকাৰ যুৱতীগৰাকীয়ে কোনোমতে নিজকে ৰক্ষা কৰি কাষ চাপে আৰক্ষীৰ বিপিন শইকীয়া তেখেত অলপ আলহীয়া বয়সৰ 40+ গাঁওবুঢ়া আৰু ভিডিপি যিজন ছেক্ৰেটাৰী তেখেতসকলৰ পৰা গম পোৱা মতে অলপ মানুহজনৰ অলপ হিষ্ট্ৰী অলপ আছে তেখেতৰ অলপমান আনষ্টেবল বিহেভিয়াৰৰ এটা হিষ্ট্ৰী এটা আছে আগতেও মানে আনপ্ৰভ'বলি বা অলপমান হিংস্ৰ ব্যৱহাৰ পাতি কৰা এটা হিষ্ট্ৰী এটা আছে তেনেকুৱা কেছো আগতে তেখেতৰ এগেইনষ্টে আছে হয়তো সেইটো কাৰণে তেখেতে অকলে পালে টুৰিষ্টগৰাকীক অশালীন ব্যৱহাৰ কৰিবলৈ হয়তো সেইটো কাৰণে তেখেতে চেষ্টা কৰিলে বিশ্ব পৰ্যটন দিৱসত বিদেশী পৰ্যটকক দুৰ্ব্যৱহাৰ বিপিনৰ বাবে বদনাম হ'ল অতিথি পৰায়ণ ঠাই মাজুলীৰ ইফালে এই ঘটনাক গাপ দিবলৈ চেষ্টা কৰে আৰক্ষী প্ৰশাসনে সংবাদ মাধ্যমৰ পৰা গোপনে ৰাখি ওলোটাই দুৰ্ব্যৱহাৰহে কৰে আৰক্ষীয়ে বনগাঁও আৰক্ষী চকীৰ পৰা 1 কিলোমিটাৰ নিলগত সংঘটিত হোৱা এই ঘটনাই প্ৰমাণ কৰিলে বিদেশী পৰ্যটকক সুৰক্ষা দিয়াত চূড়ান্তভাৱে ব্যৰ্থ আৰক্ষী এই সমগ্ৰ ঘটনাক লৈ লজ্জানত মাজুলীবাসী মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলী প্ৰাগ নিউজ